find myself wondering what did happen to the last 10. I ran away with my life, fast forward, never turn back again. এইটো আমাৰ ৰেম্বো বদমাছ ই ৰাতিপুৱা মোৰ লগত এনেকৈ আহি যায় মই খোৱা বিচনাতে আছোঁ উঠাই নাই আৰু ই আহি পেলাই এনেকৈ বদমাছিবিলাক কৰি থাকে এনেকৈ থেপিয়াই থাকিব তাৰমানে মোক উঠাই বল উঠি বল কিবা কিবি কৰিছে আৰু বহুত দুষ্ট মানে আমিবিলাক মানে এনেকুৱা যিকোনো কাম কৰি থাকে সি আহি পেলাই এনেকৈ গাত টানা আজোৰা কৰিব চেলেকিব কি কৰি থাকিব বদমাছি কৰিব মই নুঠিলে মোক জগাই থাকে তাৰমানে উঠ আৰু জল্দি বল বদমাছ কৰিম দুইটা তাৰমানে মই কাম কৰিলে পিছে পিছে ঘূৰি ফুৰিব এইবিলাক তাৰ কাম এইবোৰ কি বদমাছি এইপিনে চা ঐ তোৰ কি লাজ লাগিছে ইমান মুখখন লুকুৱাইছ যে কেনেকুৱা কাৰবাৰ লুটয় গোছো পোৱালি ই যেতিয়া বেবী আছিলে মোৰ এই ব্লেংকেটখন ফুটালে এদিন কামুৰি দিছিলে কামুৰি পেলাই সি তাৰপিছত ফুটাইছে এনেকুৱা কৰিছে ই বদমাছে তোকো কৈছা মই সেইদিনাখনেই ইভিনিং গুৱাহাটীলৈ আহিলোঁ ট্ৰেইনতে আহিলোঁ অকলে আহিছোঁ সেইদিনাখন আৰু গৈ পাওঁতে অকণমান গধূলিয়ে হ'ল ৰাতিয়ে হৈ গ'ল গুড মৰ্ণিং কালি আহিলোঁ আহি পেলাই আৰু একো ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু একো শ্বুট নকৰিলোঁ একদম ভাগৰি গৈছোঁ আহি পেলাই পালোঁহি মই ৰাতি হ'ল মোৰ আহি পাওঁতে তাৰপিছত আহি পেলাই কিবা কিবি কাম আছিলে কাম ধাম কৰি ল'লোঁ লৈ পেলাই ভিডিঅ' আৰু শ্বুট নকৰিলোঁ আৰু ট্ৰেইনতো তেনেকৈ অকলে তো ভিডিঅ' শ্বুট কৰি থাকিবলৈ দিগদাৰ হৈছিলে তো সেইকাৰণে একো নকৰিলোঁ আহি পালোঁ আহি পেলাই ৰাতি অলপমান কাম আছিলে মানে ইভিনিং কাম আছিলে ওলাই গৈ পেলাই কৰি মেলি আহিলোঁ আহি শুই থাকিলোঁ ৰাতি এতিয়া ৰাতিপুৱাই হোৱাৰ পৰা উঠি লৈছোঁ লৈ পেলাই একদম কিবা কিবি কাম কৰিছোঁ বহুত কিবা কিবি গোটেই ঘৰ জাবৰ কৰি থৈ দিছোঁ কাপোৰ কানি ওলাই গোটেই আৰু কাপোৰ চব নাই বিচনা ঠিক কৰাই নাই সেনেকৈ বহি আছোঁ ইফালে মোবাইল চাৰ্জত লগাই লৈছোঁ এইবোৰ গোটেই তাম জাম মোৰ চব কৰি মেলি আৰু এতিয়া চাওঁ ব্ৰেকফাষ্ট কৰিম ব্ৰেকফাষ্ট কৰিবলৈ মানে মই এটা অকলে থাকোঁ ন এই কিবা কিবি বনাবলৈ ভাল নালাগে একো কৰাই নাই বহুত দিন আৰু চৰি মোৰ ফালৰ পৰা বহুত দিনৰ পিছত মই ভিডিঅ'জ তেনেকৈ পষ্ট কৰি আছোঁ মই ভিডিঅ'বোৰ দেৰি হৈছে বাৰু বহুত মোৰ ভিউৱাৰ্ছে কৈ আছে যে কি হ'ল ভিডিঅ'জ নাই বহুত দিম এতিয়া কণ্টিনিউ দি আছোঁ প্ৰায় যিমান পাৰোঁ তেনেকৈ দি আছোঁ কেনেকৈ দিনটো পাৰ হয় আৰু আকৌ কাম থাকেই মোৰ বহুত কিবা কিবি কাম থাকে আৰু ছাৰপ্ৰাইজটো গম পাইছেই চাগে আপোনালোকে তো ছাৰপ্ৰাইজটোৰ কাৰণে ভিডিঅ'টো চাই থাকিব দেখা পাব আপোনালোকে যাবলৈ কাৰণে ওলাইছোঁ পুৰা বেগ চেগ লৈ ৰেডি বেগ এইফালে বেগ ট্ৰলি ৰেডি কৰি ৰাখিছোঁ যাওঁ আৰু ওলাইছোঁ বাকী ক'ত গৈ আছোঁ কি কৰি আছোঁ দেখাম বাৰু আপোনালোকক আজি ভাবিছোঁ অকণমান কণ্টিনিউকৈ ভিডিঅ' কৰিম
মই আপোনালোকৰ মানে যিখিনি মোৰ ফ্ৰেণ্ডছ আছে ভিউৱাৰ্ছ মই একদম এক্সট্ৰিমলি চৰি মোৰ ফালৰ পৰা মেছেজটো আহিয়ে থাকে বাৰু ইনবক্সতো আহে ফোনো কৰে যে ভিডিঅ'জ নাই দিয়া আজিকালি নিদিয়া হ'ল আপুনি মই নহয় অকণমান প্ৰব্লেম হৈ আছিলে মোৰ কিছুমান কামত মই ব্যস্ত হৈ আছিলোঁ অফিচিয়েল কাম বিজনেছ হওক অফিচৰ কিছুমান কাম হওক অকণমান প্ৰব্লেম হৈছিলে তো ভাবিছোঁ এইটো ডুবাই ভিডিঅ'টো আপোনালোকক কণ্টিনিউ কৰিম কাৰণ মই ক'ৰবাত ট্ৰেভেল কৰিলে অবভিয়াছ মই ভিডিঅ' দিছোঁ আগৰ পৰা তেনেকৈ দি আহিছোঁ তো এইটো ছিৰিজত ট্ৰাই কৰিম আপোনালোকক দেখাবলৈ কাৰণে আৰু এইটোতো আপোনালোকে গমেই পাইছে মই ডুবাই গৈ আছোঁ আজি মই কলিকতা গৈ আছোঁ তো দেখাই আছোঁ ক'ত কেনেকৈ কি কৰোঁ ক'ত থাকোঁ কি জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল ঘৰৰ পৰা গাড়ীত উঠিলোঁ উঠি পেলাই আৰম্ভ কৰিছোঁ যাত্ৰা আৰু বতৰ বিৰাট ধুনীয়া ৰ'দ দি আছে বতৰটো ধুনীয়া কাৰণে ওলায়ো ভাল লাগিছে ঠাণ্ডাটো আছে ধুনীয়াকৈ তাৰ লগতে অকণমান ৰ'দ দিছে সেইটো কাৰণে ভাল লাগিছে আৰু আহি পেলাই ট্ৰেইনত উঠিলোঁ ট্ৰেইনত আহি ভিউ বিৰাট ধুনীয়া মই এইটো ট্ৰেইনত তেনেকৈ আহিছোঁ আগতে গৈছোঁ শিলিগুৰি বা তেনেকুৱা কিন্তু বহুত দিন হ'ল বহুত গেপত আহিছোঁ আৰু এয়া লাঞ্চ কৰি ল'লোঁ লাঞ্চ খাই লৈ পেলাইহে আপোনালোকক ভিডিঅ' দেখাইছোঁ হাওৰা ষ্টেচন আহি পাইছোঁ আৰু এয়া ৰাতিপুৱাইছে অলপ আৰু ৰাস্তাটো একদম গাড়ী গৈ থকা ৰাস্তাটোৰ লগতে ট্ৰেইনৰ লেনটো বিৰাট ভাল লাগিছে কিবা এটা হাওৰা পাবলৈ আৰু খুব বেছি 45 মিনিটমান আছে তাৰে ভিডিঅ' তেতিয়া আমি 4মান বাজিছে নেকি সেইকাৰণে আন্ধাৰ পোহৰ অলপমান হৈ আছে ৰাস্তাটো বহুত ধুনীয়া সেইটো কাৰণে মই ভিউ এটা লৈ থলোঁ কিন্তু অন্ধকাৰ যদি পোহৰ থাকিলে হয় দিনত হ'ল হয় বিৰাট ধুনীয়া লাগিলে হয় দেখিবলৈ বিৰাট ধুনীয়া ভিউ কিবা নদী এখনৰ ওপৰত দলং এখনৰ ওপৰত আছোঁ আমি আৰু তাতে ট্ৰেইনখন অকণমান সময় ৰখাইছিলে হাওৰা ষ্টেচন আহি পাই গ'লোহি মাত্ৰ নামিছোঁ অলপ পোহৰ হৈছে অন্ধকাৰে কেমেৰাত আপোনাৰ অকণমান বেছি পোহৰ দেখা পাইছে আহি পেলাই পালোহি আৰু লাহে লাহে এতিয়া ষ্টেচনৰ পৰা ওলাম এইটো ষ্টেচনটো বাহিৰৰ ছাইডটো বিৰাট ধুনীয়া দেখিবলৈ হাওৰা ষ্টেচন পুৰণা যেনেকৈ আছিলে ব্ৰিটিছৰ দিনত তেনেকৈ আছিলে আৰু এই গছজোপা ইমানে চাগে পুৰণা গোটেই একদম শিপা চিপা ওলাই একদম ওপৰেদি কিবা কিবি ওলমি আছে বিৰাট ধুনীয়া গছজোপা দেখিবলৈ মই জাষ্ট আহি পেলাই পাইছোঁ ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ইয়াৰ নেক্সট ভিডিঅ'টো আপোনালোকে দেখা পাব মই ক'ত আছোঁ আৰু ক'ৰ পৰা ক'লৈ গৈ আছোঁ কি কৰি আছোঁ তো আজিলৈ এইটো ভিডিঅ' এইখিনিতে এণ্ড কৰি দিছোঁ থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু ইয়াৰ পিছৰ চিৰিজ চাই থাকিব কেনেকৈ ক'ত কি কৰি আছোঁ দেখাই থাকিম বৰ্তমান মই ইয়াতে আছোঁ হোটেলখনো দেখাই দিম আপোনালোকক